তো চতুর্থ কমতা মিউজিক ফেষ্টিভেল 28 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব। তাৰ কাৰণে মই শুভেচ্ছা জনাইছোঁ উদ্যোক্তাসকললৈ, আয়োজক কমিটিলৈ মই শুভেচ্ছা জনাইছোঁ যাতে এই ফেষ্টিভেলখন খুব আদৰৰ ফেষ্টিভেল হয় আৰু যাতে জাতীয় উৎসৱ হিচাপে যাতে খুব ডিচিপ্লিন ডেকোৰাম মানি চলি এই ফেষ্টিভেলখন জাকজমকেৰে উদযাপন হ'ব। 12 দিনীয়া কাৰ্যসূচী লৈ এই উৎসৱখন পালিবলৈ উদ্যোক্তাসকলে মনস্থ কৰিছে আৰু ইয়াত মই নিজেও পৰামৰ্শদাতা হিচাপে তেখেতসকলৰ লগত মই জড়িত হৈছোঁ আৰু মই এইখিনি পৰামৰ্শ আগবঢ়াইছোঁ যে এইটোৰ জৰিয়তে যাতে আমাৰ যিটো ৰাজবংশীয় যিটো আমাৰ কালচাৰ আৰু আমাৰ মিউজিক গীত সংস্কৃতিক আগুৱাই লৈ যোৱাত যথেষ্ট সহায়ক হ'ব আৰু বহুতো আমাৰ নামী দামী শিল্পীসকলক ইয়াত আমন্ত্ৰণ জনোৱা হ'ব। অকল এইটো খালি ৰাজবংশী কালচাৰ নহয়, ইয়াত আমাৰ অসমীয়া গীত, বড়ো গীত, বিভিন্ন ধৰণৰ মাল্টি লেংগুৱেজ, মাল্টি কালচাৰ, মাল্টি ডিচিপ্লিন লৈ পেলাই এইটো কমতাপুৰ মিউজিক ফেষ্টিভেলটো আমি এইবাৰ আয়োজন কৰিছোঁ চতুৰ্থবাৰৰ কাৰণে। প্ৰত্যেক বছৰতেই ৰাইজৰ আদৰ পাইছে আৰু খুব ভাল লাগে। এইবাৰ আৰু আমি বেছিকৈ কাৰ্যসূচী লৈ পেলাই একেবাৰে 12 দিনীয়া কাৰ্যসূচী লৈ পেলাই আমি এই উৎসৱখন পালিবলৈ লৈছোঁ আৰু চালাকাটিতেই ইয়াৰ স্থানটো আমি বাছি লৈছোঁ। তো ৰাইজৰ সহায় সহযোগিতা মই বিচাৰিছোঁ আৰু উদ্যোক্তাসকললৈ বৰ শুভেচ্ছা থাকিল যাতে আমি ৰাইজৰ মান সন্মান আৰু ৰাইজৰ আদৰ আমি যাতে পাব পাৰোঁ, তাৰ কাৰণে আমি মনোযোগ দি পেলাই একদম সুন্দৰকৈ মানে যাতে ভাল কৰি যাব পাৰোঁ, ঈশ্বৰ আৰু ভগৱানৰ আশীৰ্বাদ মই বিচাৰিছোঁ। আমাৰ BTCত ইতিমধ্যে আমি সিদ্ধান্ত লৈছোঁ আমাৰ যিমান জাতি জনগোষ্ঠী ইয়াত আমি বসবাস কৰি আছোঁ যুগে যুগে ধৰি, তো আমি সকলোৰে জাতীয় বীৰ শ্বহীদসকলক আমি স্মৰণ কৰোঁ আৰু যিসকল আমাৰ জাতীয় লেজেণ্ডাৰী বীৰ বীৰংগনাসকল আছে তেখেতসকলকো আমি সকলো জাতি জনগোষ্ঠীৰ বীৰ বীৰংগনাসকলক আমি শ্ৰদ্ধাৰে কিবা কৰি গৈছোঁ আৰু সকলোৰে জাতীয় ফেষ্টিভেল যিটো নেশ্যনেল ফেষ্টিভেল বুলি কয়, জাতীয় উৎসৱবোৰক
জাতীয় উৎসৱবোৰক আমি তেনেকুৱা BTC চৰকাৰ ফালৰ পৰা আমি যথেষ্ট সহায় কৰি প্ৰত্যেকটা জাতীয় উৎসৱবোৰক যাতে আমি আগুৱাই লৈ যাব পাৰোঁ আৰু সকলোৰে এটা চিনাকি নিজৰ জাতীয় চিনাকিটো পৰিচয়টো দাঙি ধৰিব পাৰে তাৰ কাৰণে আগুৱাই অহাত যিটো আমাৰ প্ৰয়োজন আছে আৰু আগুৱাই লৈ যোৱাৰ আমাৰ দায়িত্ব আছে কৰ্তব্য আছে দায়িত্ব আৰু কৰ্তব্যটো ভাবি পেলাই ইতিমধ্যে আমাৰ BTC ফালৰ পৰা যথেষ্ট সকলো জাতীয় উৎসৱবোৰ আৰু জাতীয় যিটো মানে ট্ৰেডিশ্যনেল যিটো উৎসৱবোৰ এই উৎসৱবোৰক জাতীয় হিচাপে জাতীয় স্বীকৃতি প্ৰদান কৰি পেলাই জাতীয় সংগঠনবোৰে যিটো আমাক জাতীয় উৎসৱ হয় বুলি আমাক চিনাকি কৰি দিয়ে তাকে আমি একচেপ্ট কৰি পেলাই তেখেত এই উৎসৱবিলাকক আমি সহায় কৰাৰ কাৰণে ইতিমধ্যে আমাৰ সিদ্ধান্ত আছে আৰু ইতিমধ্যে আমি বহুত তেনেকুৱা উৎসৱবোৰ আমি সহায় কৰিলোঁ ইতিমধ্যে আৰু সহায় কৰি যাব BTC গভৰ্ণমেণ্টে হয় অন্যান্য বছৰৰ দৰে এইবুলিও আমি কমতাপুৰ কোচ ৰাজবংশী শিল্পী সমাজে অহা 28 ডিচেম্বৰ 2025 পৰা জানুৱাৰী মাহৰ 9 তাৰিখলৈকে কোকৰাঝাৰ জিলাৰ দিয়াজিজিৰি গাঁৱত তাৰাং নদীৰ কাপত ধুমধামেৰে পাতাৰ কাৰণে একটা আয়োজন চলি আছে আচলতে এইবাৰ অলপ ব্যতিক্ৰম চিন্তা কৰা হৈছে ফেষ্টিভেল বুলি ক'লে আচলতে আমাৰ বহুত কথা জড়িত হৈ থাকে তো এইখিনি বস্তু এইবাৰ উপস্থাপন কৰাৰ কাৰণে আমি যথেষ্ট চেষ্টা কৰিম আৰু মিউজিকেল ইভেন্ট বুলি ক'লে আচলতে বিভিন্ন জাতি জনগোষ্ঠী ধৰ্ম সবৰে সম্পূৰ্ণ সহায় সহযোগিতা লাগিব সবে মিলি পেলাই যাতে আমি অনুষ্ঠানটা যাতে সাফল্যমণ্ডিত কৰিব পাৰোঁ সেটাৰ কাৰণে আমি কিছু পৰিকল্পনা কৰা হৈছে যাৰ কাৰণে আমাৰ ইয়াতে যিখন ফেষ্টিভেল হ'ব যে আছে এতিয়া আমি 5000 নাচনীক আমাৰ কুচান গোৱালিনী নাচোৱাৰ কাৰণে একটা পৰিকল্পনা কৰা হৈছে তাৰ উপৰিও বলিউডৰ তাৰকা ভালেকেইজন জনপ্ৰিয় কণ্ঠশিল্পী এতিয়া এই অনুষ্ঠান পৰিৱেশন কৰাৰ লগতে অসমৰ বিভিন্ন কলা কৌশলী তাৰোপৰি আমাৰ কোচ ৰাজবংশী সংগীত জগতৰ প্ৰত্যেকজন শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰাৰ কাৰণে একটা সিদ্ধান্ত লোৱা হৈছে কিমান দিনীয়া হ'ব অনুষ্ঠানটো আমি 13 দিনীয়া অনুষ্ঠান হ'ব 28 তাৰিখৰ পৰা জানুৱাৰী মাহৰ 9 তাৰিখলৈকে 13 দিনীয়া সম্পূৰ্ণ এটা অনুষ্ঠান হ'ব আৰু আমিও খুব এক্সাইটেড এতে সম্পূৰ্ণ ৰাইজৰ লগতে বিভিন্ন জাতি ধৰ্ম সবৰে আমাক সহায় সহযোগিতাখিনিও লাগিব যেহেতুকে আমি প্ৰথমবাৰৰ কাৰণে এইবাৰ যদিও আমাৰ কামতা মিউজিক ফেষ্টিভেল 4th এডিশ্যন হয় 44তম কিন্তু এইবাৰ অলপ ব্যতিক্ৰমভাৱে আমি কৰাৰ কাৰণে পৰিকল্পনা লৈছোঁ সেইকাৰণে দিয়াজিজিৰি গাঁৱৰ লগতে নিয়াৰ বাই সাৰাউণ্ডিং এৰিয়াৰ যিখিনি গাঁও আছে সবৰ পৰা আমাক সম্পূৰ্ণ সহায় সহযোগিতা লাগিব এইখন অনুষ্ঠানত ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত